নমস্কাৰ কবিতাছ ক্ৰিয়েশ্যন চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই পাইপিংডাল কেনেকৈ কাটে মানে আমি যিডাল ব্লাউজত লগাওঁ বা কুৰ্তিত যিডাল আমি পাইপিং লগাওঁ সেই পাইপিঙৰ কাপোৰখন শুদ্ধ পদ্ধতিৰে কি ধৰণে কাটিব লাগে সেইটো ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। তেতিয়াহ'লে আমি দেৰি নকৰি ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু আপোনালোকে মনোযোগ দি চাব। মোৰ বহুতকেইটা ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে, সেইকেইটাও আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। পাইপিঙৰ কাৰণে আমি প্ৰথমে কাপোৰ এখন লৈ ল'ব লাগিব। মই গল্ডেন কাপোৰ এখন লৈ আপোনালোকক দেখুৱাইছোঁ। কাপোৰখন দেখিছেনে? চাৰিকোণীয়াকৈ এনেদৰে লৈ ল'ব। চাৰিকোণীয়াকৈ লৈ লোৱাৰ পিছত এনেকৈ দুভাঁজ কৰি দিব। আমি কোণীয়াকৈ কাপোৰখন কাটিব লাগিব। মই দুভাঁজ কৰি ল'লোঁ। এতিয়া মাজৰ যিটো ভাঁজ হৈছে তাৰ পৰা আমি জোখটো ল'ব লাগিব। আমি ইয়াতে এতিয়া আঁচডাল টানি ল'ব লাগিব। মাজত এনেদৰে মই আঁচডাল টানি ল'লোঁ। এতিয়া আমি কাপোৰডোখৰ 1.5 ইঞ্চি জোখত ৰাখি পেলাই কাটিব লাগিব। প্ৰথমে 1.5 ইঞ্চি জোখ কৰি আপোনালোকে আঁচবোৰ টানি ল'ব। 1 ইঞ্চিও হ'ব নালাগিব, 2 ইঞ্চিও হ'ব নালাগিব। পাইপিঙৰ কাৰণে কাপোৰ বেছি হ'লেও পাইপিংডাল ভাল নহয় আৰু কম হ'লেও আপোনালোকৰ অসুবিধা হ'ব। এয়া 1.5 ইঞ্চি মই জোখ লৈ লৈছোঁ। চাই যাওক মই কি ধৰণে জোখবোৰ লৈছোঁ। 1.5 ইঞ্চি জোখটো লৈ পেলাই এতিয়া চিধাকৈ আঁচডাল মই টানি লৈছোঁ। গোটেই কাপোৰখিনিতে মই এনেদৰে 1.5 ইঞ্চিকৈ জোখ লৈ চিন দি ল'ম আৰু আঁচবোৰ টানি ল'ম। আপোনালোকে যদি মোৰ কাটিং আৰু ষ্টিচিঙৰ ভিডিঅ'বোৰ এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে চেনেলত গৈ চাব পাৰে। কেইবাটাও ব্লাউজৰ কাটিং মোৰ চেনেলত আপোনালোকে পাব আৰু সুন্দৰকৈ শিকিব পাৰিব। ব্লাউজৰ হওক বা কুৰ্তিৰে হওক পাইপিংডাল আপোনালোকে যদি শুদ্ধকৈ কাটে তেতিয়াহে ফিটিং ভাল হয়। শুদ্ধকৈ কাটিব নাজানিলে ইয়াৰ ফিটিং ভাল নহয়। গোটেইখিনি মোৰ এনেকৈ 1.5 ইঞ্চি জোখত এতিয়া চিন দি লোৱা হৈছে। এতিয়া মই আপোনালোকক কাটি দেখুৱাম। প্ৰথমে মই মাজৰ অংশৰ পৰাই আপোনালোকক কাটি দেখুৱাইছোঁ। ব্লাউজ ষ্টিচিং, ব্লাউজ কাটিঙৰ উপৰিও মোৰ চেনেলত আপোনালোকে চাদৰত দহি গোঠোৱা, চাদৰত পতি লগোৱা আৰু মেখেলাৰ ফলছ লগোৱা এই গোটেইখিনি ভিডিঅ'ই আপোনালোকে পাব আৰু যিসকলে শিকিম বুলি ভাবিছে তেওঁলোকে চাই পেলাই শিকিব পাৰিব। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ ভাল লাগিছে যদি লাইক এটা কৰি দিব। এয়া গোটেইখিনি পাইপিং মই এডাল এডালকৈ কাটি লৈছোঁ। আৰু পাইপিংডাল কি ধৰণে চিলাব লাগে তাৰ ভিডিঅ' এটা মই আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পাইপিং কিদৰে চিলাব লাগে, লটকন কিদৰে চিলাব লাগে তাৰো এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ অতি সোনকালে লৈ আহিম। ভিডিঅ'বোৰ বনাবলৈ অলপ সময়ৰ প্ৰয়োজন হয়, সেই গতিকে মই পাৰ্ট 1 পাৰ্ট 2কে আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এয়া সম্পূৰ্ণ মোৰ গোটেইখিনি পাইপিং এনেদৰে কাটি লোৱা হৈছে।
মই অতি সহজ পদ্ধতিৰে আপোনালোকক শিকাবলৈ যত্ন কৰোঁ। ব্লাউজ কাটিঙৰ ভিডিঅ'বোৰত আপোনালোকে বহুতখিনি মৰম দিছে, সেই মৰমখিনি পায়েই মই আগবাঢ়ি গৈ আছোঁ। আগলৈও আপোনালোকে এনেকৈ মৰমবোৰ দি যাব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া সম্পূৰ্ণ মোৰ পাইপিংবোৰ কাটি লোৱা হৈ গৈছে। অকল মই ব্লাউজ কাটিঙৰে ভিডিঅ' দিওঁ এনে নহয়, মই মেখেলাত ফলছ কেনেকৈ লগায়, শাৰীত কিদৰে ফলছ লগায়, ব্লাউজত কিদৰে হুক লগায় আৰু চাদৰত কিদৰে দহি গুঠে, সেই সকলোবোৰ ভিডিঅ'ই মই আগবঢ়াই গৈ আছোঁ। আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব।